নিৰ্বাচনৰ ভোট গ্ৰহণ হৈ গ'ল এতিয়া সকলোৰে অপেক্ষা 4 মে তাৰিখলৈকে আৰু অসমৰ 126টা সমষ্টিৰ ভিতৰত অধিকাংশ লোকৰে দৃষ্টি নিবদ্ধ আছে যোৰহাট বিধানসভা সমষ্টিটোৰ ওপৰত কিয়নো এইবাৰ এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে কংগ্ৰেছৰ পৰা এপিচিচিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই আৰু বিজেপিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছিল 5টা কাৰ্যকালৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই এতিয়া আমি জানিবলৈ আহিছো ইতিমধ্যে নিৰ্বাচন শেষ হ'ল ফলাফললৈ সকলোৱে অপেক্ষা কৰি আছে যে কেনে হ'ল ইতিমধ্যে ছাৰ কেলকুলেশ্যনটো পুৰা চলি আছে গণনা পুৰা চলি আছে এইবাৰ কি হ'ব আমি দেখা পাইছিলো যে এইটো সমষ্টিয়ে য'ত কোনো নিৰ্বাচনী ধামখুমীয়া এইবাৰ আমি দেখাই নাপালো আৰু আপোনালোকে উভয় ইজনে সিজন প্ৰাৰ্থীৰ বিৰুদ্ধে যদি আমি সোধো কোনেও একো নকয় বেয়াকেতো নকয় তেওঁলোকৰ একো কথা নকয় গৌৰৱ গগৈ আপোনাৰ বিষয়ে একো নকলে আপুনিও গৌৰৱ গগৈৰ বিষয়ে একো নকয় মানে এটা বেলেগ ধৰণে এবাৰ যোৰহাটত নিৰ্বাচনটো হৈ গ'ল নহয় আচল কথা ৰাজনীতিত এইটো নুবুজায় যে ইজনে সিজনক মানে সাংঘাতিকভাৱে এটেক কৰিব কিবা শব্দ প্ৰয়োগ কৰি মইতো নিবিচাৰোঁ মোৰ পাৰ্চনেল এইটো আৰু মই এটা ধৰি লওক লং বেক মই 1991ত মই প্ৰথমবাৰ হৈছিলোঁ বিধায়ক গতিকে সেই সময়ত অকণমান কথাবিলাক অলপ সহজ আছিল জিকা হৰাটো থাকেই কিন্তু এতিয়া আজিকালি অলপ প্ৰেষ্টিজ ইছ্যুৰ নিচিনা হৈ গ'ল লাহে লাহে আৰু সেইকাৰণে হয়তো খুব বেছি ধৰণে এটেক ইচ্ছ আদাৰ হৈ যায় কৰা হৈ যায় কিন্তু মই এটা যিহেতু ফিলচফি মোৰ আছিল যে মই জিকিবৰ কাৰণে কাম চেষ্টা কৰিম কিন্তু হাৰিবৰ কাৰণে কোনেও নেখেলে কিন্তু জিকিবৰ কাৰণে যিটো আমাৰ মানে কি বুলি কয় ইনষ্ট্ৰুমেণ্ট লাগে সেই ইনষ্ট্ৰুমেণ্টটো অপজিশ্যনক বৰ বেয়া বেয়া শব্দৰে কথা কৈ পেলাই নহয় মই ভাবোঁ যে মই কি ভাল কাম কৰিম আৰু কিহৰ কাৰণে মই পাব লাগে ভোট সেই কথাটোত মই বেছি এমফেচিছ দিওঁ অপনেণ্টজন যিয়ে নহওক ক'ৰবাত দুটা এটা হয়তো কেতিয়াবা কমেণ্ট ময়ো দিওঁ কিন্তু খুব বেছি এনেকুৱা নকৰোঁ যে তেওঁক মই হিউমিলেট কৰি মই জিকিবৰ কাৰণে যত্ন নকৰোঁ সেইটো কাৰণে হয়তো আমি যোৰহাটত আজিলৈকে যিমানটো ইলেকশ্যন হৈ গৈছে তেনেকুৱা কোনো মানে ঘটনা ঘটা নাই মইতো 5টা ইলেকশ্যনৰ প্ৰতি 2টা এক্সট্ৰা ইলেকশ্যনো আছিলে য'ত মই জয় হোৱা নাছিলোঁ গতিকে আমাৰ তেনেকুৱা ধৰণৰ হেৰি নাই আৰু যোৰহাটৰ সদায় মই মানুহক কওঁ আমাৰ শিক্ষাৰ মহানগৰী বুলি কয় গতিকে আমাৰ আচৰণবিলাক ভাল হ'ব লাগে কেনেকুৱা ফলাফল কেনেকুৱা হ'ব নিশ্চয় গণনা এতিয়া চলি আছে অংক নিৰ্বাচনী অংক এতিয়া চলি আছে কি ফলাফল আহিছে গণনা একেবাৰে নকৰোঁ গণনা কৰিম এই যেতিয়া ধৰি লওক আমাৰ 4 তাৰিখে ওলাব গতিকে 1 বা 2 তাৰিখৰ পৰা অকণমান এই সেইবিলাক চাম আমাৰ মুখখন দেখি লাগিছে আপুনি যথেষ্ট মানে সপ্ৰতিভ হৈ আছে গতিকে ফলাফল ভাল হ'ব এইবাৰ মানে ইলেকশ্যনটো সঁচাকৈ ইলেকশ্যন নহ'ল ইলেকশ্যনৰ যিটো এটা হেৰি থাকে ধাৰা থাকে এইবাৰ যেন নহ'ল কেৱল মই অকলে যেন এজন প্ৰাৰ্থী তেনেকুৱা যেন লাগিল কাৰণ গৌৰৱো তেওঁ হাৰ্ডলি এদিন নে দুদিনহে মাত্ৰ ইয়াত কেম্পেইন কৰিলে বোধ কৰোঁ তেওঁ দলৰ দায়িত্বত থকাৰ কাৰণে বোধ কৰোঁ বেছিভাগ সময় বাহিৰত সময় মানে টাইম দিবলগীয়া হ'ল আৰু এইবাৰ যিটো ইলেকশ্যন এটা ফেজতে হৈছে আগতে 3টামান ফেজ হয় গতিকে দলৰ সভাপতি বা মুখ্যমন্ত্ৰীয়ে আৰু অলপ বেছি ঘূৰিব পাৰে কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়েতো নিজৰ সমষ্টিত বোধ কৰোঁ গ'ল নাই ঠিকেই নাই তেখেতৰ হয়তো নগ'লেও হৈ যায় তাত গতিকে তেওঁ গোটেই অসমখনত ঘূৰিছে কিন্তু গৌৰৱ গগৈৰ ক্ষেত্ৰত তেওঁ দলৰ দায়িত্ব লৈছিল গতিকে দলৰ দায়িত্ব লোৱাৰ সময়ত কেইবাজনো কংগ্ৰেছৰ নেতা আঁতৰি গ'ল সেইকাৰণে তেওঁ গোটেই বাৰ্ডেনটো চাগে তেওঁৰ হৈছে গতিকে নিজে যিহেতু উঠাৰ কথাটো কিমান তেওঁৰ শুদ্ধ আছিল মই নাজানো কিন্তু উঠিবলৈ গৈ তেখেতে মানে গোটেই অসমৰ কথা যিহেতু তেওঁ কংগ্ৰেছৰ সভাপতি তাত নিজৰ যিটো এটেনশ্যন সেইটো তাত প্ৰয়োগ কৰাৰ ফলত আমাৰ যোৰহাটত বিশেষ তেওঁৰ তেনেকুৱা ধৰণৰ আমাৰ ধৰি লওক বাক বিতণ্ডাৰ কোনো মানে হেৰি আমি দেখাই নাপালো অতি 2 দিনমানহে যোৰহাটত কেম্পেইনৰ কাৰণে অহা আমি দেখিবলৈ পালোঁ শুনামতে 2 দিন নে 3 দিন মাত্ৰ আহিলে বাকী কেইদিনত তেওঁ নিজৰ অন্যত কৰিলে আৰু ইয়াত তেখেতৰ সাংঘাতিকভাৱে কেম্পেইন কৰিব পৰাকৈ হয়তো ফলোৱাৰ ইয়াত বৰ বেছি নাছিল সেইটো এটা মই ভাবোঁ ফিল কৰোঁ কিন্তু আমাৰ ইলেকশ্যন সদায় যুঁজ হয় এটা আৰু এইটো যুঁজো অলপ জেণ্টলমেন ৱে মানে যুঁজবিলাক কৰিলে ভাল আমি ক'ৰবাত যদি তেওঁলোকে ভুল কৰিছে তাক আঙুলিয়াইছোঁ ক'ৰবাত যদি আমাৰ ওপৰত ভুল আছে তেওঁলোকে আঙুলিয়াবলৈ পাৰিলেহেঁতেন কিন্তু ফৰ্চুনেটলি মোৰ ক্ষেত্ৰত তেনেকুৱা আঙুলিয়াব পৰাকৈ একো কথা নোলাল আমিও তেওঁক বিশেষ ধৰণে তেনেকৈ কোনো এটেক কৰা নাই কিন্তু আমি বিচাৰিছোঁ যে ডেভেলপমেণ্ট যোৰহাটত যিটো গতিত গৈ আছে সেই আৰু যদি আৰু ত্বৰান্বিত কৰিব লাগে তেতিয়াহ'লে মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ ৰাইজে সমৰ্থন কৰিব লাগে মই দলটোৰ প্ৰাৰ্থী গতিকে মোক সমৰ্থন কৰা মানে ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন কৰা এই ধৰণৰ কথাই আমি বেছিকৈ কৈছিলোঁ এইখিনি এটা কথা সুধোঁ যে 2021 যি নিৰ্বাচন আছিলে সেই নিৰ্বাচনত এটা প্ৰসংগ স্থান পাইছিলে যে চিপৰাংমৰা
বহুতে চিপৰাং মাৰিছিলে আৰু এইবাৰো সেইটো চিপৰাং প্ৰথাটো আছিল নে নাই? আপোনাকতো চিপৰাং মাৰেই বহুতে, এইটো চৰ্চা হৈ থাকে, এইবাৰ চিপৰাং মাৰিলে নাই? হয়তো মই কিছুমান দুখ কৰোঁ যাৰ কাৰণে তেওঁলোকে চিপৰাং মাৰিছে কিজানি। এইটো সত্য যে চিপৰাং মাৰিছে? নাই সেইটো মই নকওঁ বেছিকে, কিন্তু এইটো সত্য যে সাধাৰণতে কি হয়, মই অতীজতে মই AGPত আছিলোঁ, AGPৰ পৰা মই BJPলৈ আহিছোঁ নহয় জানো। গতিকে কোনোবা হয়তো আগৰ পৰাই BJP কৰি আছে, কিন্তু কিবা এটা কাৰণে দলে মোক সদায় চুজ কৰিছে যে তেখেত হ'লে ভাল হয়, তেওঁ হ'লে এইটো চিটটো ৰাখিব পাৰিব। এইবাৰো মোৰ নামটো বৰ বেছি চৰ্চাত নাছিল, বিধায়ক হিচাপে মোৰ নামটো চৰ্চাত নাছিল, আৰু মই সেইটো লৈ কোনো ৱৰিড নাছিলোঁ, কাৰণ মই নিজেও ভাবিছিলোঁ যে এইবাৰ মই অন্যক আমি বাটটো এৰি দিম, আৰু সেইটো সম্বন্ধে মই অলপ চিন্তাও কৰিছিলোঁ। কিন্তু মই যি চিন্তা কৰিছিলোঁ সেই চিন্তাত মই উপনীত হ'ব নোৱাৰিলোঁ, আৰু নোৱাৰাৰ কাৰণে মই পুনৰ আকৌ বিধায়ক হ'বলগীয়া হ'ল। মই এনে এজন মানুহক বিচাৰিছিলোঁ যিজনে যোৰহাটখনক আৰু ত্বৰান্বিত গতিত লৈ যাব পাৰে। মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ। এতিয়া লাহে লাহে মই এটা বয়সো হৈছে, সেইকাৰণে ভাবিছিলোঁ আৰু এজন ইয়ং মানুহ পোৱাহেঁতেন মোৰ ভাল লাগিলহেঁতেন। চিপৰাং মাৰিছে নাই? চিপৰাংটো মাৰিছে, নমৰাকে কোনো নাথাকে, কাৰণ বহুতে ভাবি আছে বাই ইলেকশ্যনটো হ'লে ভাল, বাই ইলেকশ্যন হ'লে হিতেন্দাটো নাহে, গতিকে আমি কোনোবা যেন হ'ম, এনেকুৱা ধৰণৰ ভাবো আছে। এইবোৰ কয় আৰু মোক মানুহে, মোৰ প্ৰুফ নাই। মই মানুহক কওঁ এইবোৰ হ'ব দিয়াচোন, মোক এইবোৰ কথা কৈ মূৰটো গৰম নকৰিবা, এইবোৰে কওঁ। সেইকাৰণে অকণমান যোৰহাটত এইবোৰ থাকে আৰু টনাটনি থাকে, চবতে থাকে চাগে, কিন্তু আমি ভদ্ৰভাৱে থাকোঁ আৰু টনাটনি থাকিলেও কোনোবাই মোক ক'লে বুলিয়ে সেই মানুহজনৰ ওচৰত গৈ মই কেতিয়াও বেয়া শব্দ এটা নকওঁ বা তেওঁক এটা ধমকি নিদিওঁ। যি আছে ওপৰজন ভাগ্য ভগৱানৰ ওপৰত আৰু ৰাইজৰ ওপৰত। ভগৱানে যদি চকু মেলি চাই, ৰাইজেও যদি মোক চকু মেলি চাই, নিশ্চয় মইনো কেলৈ চিন্তা কৰিব লাগে। আৰু মই দলটোৰ প্ৰতি মোৰ সদায় আনুগত্য আছে, আৰু এই দলটোৱে আমাক অসম আন্দোলনৰ সময়তো যথেষ্ট সহায় কৰিছিল, ডাইৰেক্টলি নহ'লেও ইনডাইৰেক্টলি। আৰু যদি কোনোবাই অসম আন্দোলনক বেছিকৈ ছাপোৰ্ট কৰিছিল সেইটো আছিলে সেই সময়ৰ ভাৰতীয় জনতা পাৰ্টীৰ দল। আৰু অটল বিহাৰী বাজপেয়ীক মই সদায় স্মৰণ কৰোঁ, তেখেতে অসমৰ স্বাৰ্থত যথেষ্টখিনি আমাক কথা কৈছিল যেতিয়া আমি তেওঁক লগ পাওঁ। আৰু তেখেতে বিশেষকৈ গেছ ক্ৰেকাৰৰ ক্ষেত্ৰত তেখেতে যিটো ষ্টেপ ল'লে লাষ্টত, যাৰ কাৰণে আমি গেছ ক্ৰেকাৰটো পাবলৈ সক্ষম হ'লোঁ। এইখিনি এটা কথা সোধোঁ যে এখন ফটোৱে ব্যাপক ইণ্টাৰনেটত চৰ্চা লাভ কৰিছিলে যে নিৰ্বাচনৰ দিনটোত আপুনি আৰু গৌৰৱ গগৈ একেলগে আপোনালোকে যোৰহাট নগৰত চাহ খাইছিলে আৰু কথা পতা আমি দেখা পাইছোঁ, কিন্তু কি কথা পাতিলে আপোনাৰ সেইদিনা? একো নাই, মই সেইদিনা অকণমান মই আনকাল ইমান নুঘূৰোঁ। মই ইলেকশ্যনৰ দিনা মই সাধাৰণতে খুব বেছিকৈ মানে যিবিলাক চেণ্টাৰ খুব বেছিকৈ নাযাওঁ, কাৰণ এটাত গৈ এটাত নগ'লে মানুহে বেয়া পায়। এইবাৰ কিন্তু এটা হোলোঙাপাৰ যিহেতু নতুনকৈ মোৰ সমষ্টিত সোমাল, 6খন পঞ্চায়ত আছিল, এইবাৰ মই সেইকাৰণে মই ভোট প্ৰদান কৰি 9:30-10 মানত মই ওলাই গৈছিলোঁ, আমাৰ নিজৰ 2-এটা চেণ্টাৰত গৈছিলোঁ। তাৰ হোলোঙাপাৰ অঞ্চলটোৰ কাৰণে নতুন এটা অঞ্চল, মই 2 বছৰ তেওঁলোকক সেই অঞ্চলৰ মানুহক লগ পাইছোঁ, কাম কৰিছোঁ। তেখেতসকলৰ ওচৰলৈ মোৰ যাবৰ ইচ্ছা এটা আছিল যে তেখেতসকলেনো ভোট প্ৰদান কেনেকৈ কৰিছে চাবৰ কাৰণে, আমাৰ কামবিলাকত তেওঁলোকে ভাল পাইছিল নাই। এই যে সেইকাৰণে মই হোলোঙাপাৰতে প্ৰায় 4 ঘণ্টামান সময় মই দিছিলোঁ। প্ৰায় 11টা বজাৰ পৰা প্ৰায় 2টামান বজালৈকে মই 11, 12, 1, 2, 3 ঘণ্টা নহয় জানো, 3 ঘণ্টা 3.5 ঘণ্টা মই টাইম দিছিলোঁ, গৈছিলোঁ। কিন্তু মানুহখিনিৰ উৎসাহ দেখি মোৰ খুব ভাল লাগিছিল। আৰু মই জনাত আগতে ভাৰতীয় জনতা পাৰ্টি তাত তেনেকুৱা কোনো প্ৰভাৱ নাছিল, মোৰ ধাৰণা দেই। কিন্তু আমি যোৱাৰ পিছত মাননীয় মুখ্যমন্ত্ৰীয়ে মোক বহুত সহায় কৰিলে ফাইনেন্সিয়েলি। মই তাত বহুতখিনি কাম, প্ৰিলিমিনাৰী যিবিলাক কাম, ৰাস্তা হওক, দলং হওক, নামঘৰ হওক, ক্লাবঘৰ, এনেকুৱাবিলাকত স্কুল, এইবিলাকত আমি অকণমান চকু দিছিলোঁ। যোৰহাটখন শৈক্ষিক মহানগৰী, গতিকে যোৰহাটৰ লগত সেই পাৰ্টটোকো মই শৈক্ষিক মহানগৰীৰ পাৰ্ট হিচাপে আনিব বিচাৰোঁ, আৰু বাট পথবিলাক উন্নত কৰাটো বিচাৰোঁ। তো তাৰপিছতে মই ঘূৰি মেলি আহিলোঁ, আহি পেলাই অকণমান টাউনত বৰ ভোক লাগিলে, কল্পনাত মই বোধ কৰোঁ চাহ খালোঁ, চাহ খাই পেলাই পিছত পইচা দি খাইছোঁ দেই, পইচা দিয়াকৈ যোৱা নাই। তাৰপিছত চাহ তাহ খোৱাৰ পিছত মই অকণমান ওলাই গ'লোঁ, ওলাই গৈ পেলাই আমাৰ যিখিনি মাইনৰিটি এৰিয়া আছে, বেংগলী স্পিকিং আছে, মই তেওঁলোকৰ চেণ্টাৰবিলাকলৈ গ'লোঁ। আহোঁতে মই মাৰোৱাৰী সম্প্ৰদায়ৰ যিসকল মানুহে এটা চেণ্টাৰত ভোট দিয়ে, মই তালৈ আহিলোঁ, কাৰণ সেইসকলক মই লগ কৰাটো বেছি কৰ্তব্য। এইটো কাৰণে তেওঁলোকক মই সাধাৰণতে টাইম দিব নোৱাৰোঁ। আৰু আহিলোঁ, আৰু তেতে মই তেখেতসকলৰ আমাৰ সেইখিনি মিঠা পুখুৰী বুলি কয়, সেই তাৰ কাষতে মই তেওঁলোকে মোক বহি পেলাই চাহ একাপ খাবলৈ দিলে। আমাৰ মাৰোৱাৰী সম্প্ৰদায়ৰ যিসকলে আমাৰ কেন্দ্ৰটো চলাইছে আমাৰ দলৰ হৈ, মই চাহ একাপ খোৱাৰ উপভোগ কৰিছিলোঁ। এনেকুৱাতে অকণমান মই 10 মিনিটমান কথা পাতি থাকোঁতে 5-10 মিনিট গৌৰৱ গগৈ হঠাতে আহিলে। মই তেওঁক দেখি ভাল লাগিলে, মোৰ ভাই নিচিনাকৈ ভাবোঁ, যিহেতু পলিটিক্সটো বেলেগ কথা, তৰুণদাৰ ল'ৰা, মোৰ ভাই নিচিনা। তেওঁক মই ক'লোঁ, এই তুমি কেলৈ থিয় হৈছা, মোক মাত লগালে, এইফালে আহা, চাহ খাওঁ আমি দুইজনে, মই খাই আছোঁ, তুমিও বহা। তেওঁ কিন্তু পলাইটলি তেওঁ এইটো একচেপ্ট কৰিলে।
চকীখন মই এখন চকী ক'লো দিয়াচোন আমি দুয়োটাই কথা পাতিলোঁ চাহ খোৱা কথা পাতিলোঁ বোলো তুমিও ঘূৰিছা ময়ো ঘূৰিছোঁ কি হয় দেখা যাব ভগৱানে জানিব খালি মই কৈছিলোঁ তুমি ইমান ভাল স্পীচ দিছা মানে পাৰ্লিমেণ্টত আমাৰ এগেইনষ্টতে দিছা বাৰু কিন্তু তোমাৰ স্পীচৰ মানে মোৰ ভাল লাগিছে কি যে অসমীয়া ল'ৰা এজনে অসমীয়া MP এজনে এটলিষ্ট বহুত দিনৰ মূৰত এনেকৈ অনৰ্গল কথাখিনি কৈছে আমি সেইটো ছাপোৰ্ট নকৰোঁ তোমাৰ চব কথা কিন্তু তুমি কৈছা সেইটো মই মানো আৰু হেম বৰুৱা দীনেশ গোস্বামী সেই জাতীয় লেভেলত তুমি অসমৰ মানে এটলিষ্ট অসমৰ এজন MP হিচাপে তুমি কৈছা আমাৰ বিৰুদ্ধে ক'লেও আমাৰ ক'বলৈ একো নাই কিন্তু কথা কৈছা আৰু গোটেই ভাৰতে দেখিছে গতিকে অসমৰ এজন মানে MP-য়ে লৈ পেলাই আমি ভাল লাগে কিন্তু তুমি আৰু মোৰ অপজিট পাৰ্টি বুলি সেইবিলাক কথা মই পতা নাই কৈছিলোঁ যে তুমি উঠিলা এতিয়া আমাৰ 2টা বজাত এটা হ'ব আৰু সেইটো সেই তেনেকৈ তেওঁ 2-এটা কথা ক'লে আমি ঘৰুৱাকৈ পাতিছোঁ কোনো হেৰি নাই আৰু ভাত চাহটো খাবলৈ মোৰ মানে মন গ'ল যে আমি 2টাই চাহ খালোঁ কি দিগদাৰ মই যে সেইটো এটা নিউজ হ'ব ভবা নাই মই কিন্তু ফটো লোৱা নাই দেই মোৰ কোনো ফটো চটো ওলাই কাৰবাৰ নাই পিছদিনা কথাটো কওঁতে মই ভাবিলোঁ 2দিনমান আগতে মোৰ পৰা এটা বেয়া নিউজ ওলাইছিল এজন জাৰ্ণেলিষ্টক মই অকণ খং সেই কথাটো লৈ পেলাই সমগ্ৰ ইণ্টাৰনেটত আমি দেখা পাইছোঁ যে ব্যাপক চৰ্চা হৈছিলে যে হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াৰ মুখৰ পৰা এনেধৰণৰ বাক্য বা শব্দ কেনেকৈ ওলাবলৈ পালে মোৰ দেউতাহঁতে আগতে মোক ষ্টুপিড বুলি বহুত গালি পাৰে বেয়া কাম কৰিলে হা মই সেইদিনা দেখিছিলোঁ যে জাৰ্ণেলিষ্টজনে মই যাব খুজিছোঁ অসমীয়াৰ লগতে জাৰ্ণেলিষ্টজনে আহিছিল তেওঁ মোক মই কওঁ অসমীয়াজনে মোৰ পৰা ইণ্টাৰভিউ ল'ব বুলি আহিছিলোঁ মই গাড়ীখনৰ পৰা আনতে উঠিব খুজিও নামিলোঁ তেওঁ ক'লে মই নহয় এখেত দিল্লীৰ পৰা আহিছে আপোনাৰ তেওঁক লৈ আহিছোঁ আপুনি কওক মই সুধিলোঁ হোৱাট ইন হুইচ লেংগুৱেজ হিন্দী নে ইংলিছ মই সুধিলোঁ কাৰণ হিন্দী মই বৰ কমফৰ্টেবল নহয় তথাপি মই ভগা হিন্দী ক'ব পাৰোঁ তথাপি ইংৰাজী আৰু হিন্দী মিক্স কৰি তেওঁ কেইটামান কুৱেশ্যন দিছিলে মই দিলোঁ 3টা কুৱেশ্যন 4 নম্বৰ কুৱেশ্যনটো আমাৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নী কিবা এটা কৰিছে ইনফেক্ট মই নাজানো মই কাৰণ টিভি চাবলৈ সময় পোৱা নাই মই কৈছোঁ আপুনি মুখ্যমন্ত্ৰীৰ ৱাইফৰ লৈ মোক কেলৈ কথা সুধিছে মইতো তেওঁৰ লগত মোৰ তেনেকুৱা ধৰণৰ কথা নাই মই গম পাবলৈ তেওঁ কৈছে নহয় মই শুনক মই মোৰ সমষ্টিৰ বিষয়ে কথা কওক কিবা থাকিলে পিছত সুধিব মই জানি ল'ব লাগিব তেওঁ মানে কথাটো ক'লে হ'ব বেলেগ এটা কুৱেশ্যন আকৌ একেটা সুধিলে মোৰ তেতিয়া ক'লে কেলৈ একেটা আকৌ সুধিছে কেলৈ হ'ব আকৌ সুধিম থাৰ্ডটো কওঁতে যেতিয়া ক'লে মোৰ মূৰটো অকণমান মই অকণমান মই শ্বৰ্ট টেম্পাৰ দেই সেইটো কিন্তু হয় শ্বৰ্ট টেম্পাৰ মানে এইটো চেঞ্চত মই কাৰোবাৰ কিবা এটা বেয়া দেখিলে মোক বেয়া দেখিলেও কোনোবাই গালি পাৰিলে মই বেয়া নাপাওঁ বেয়া কাম কৰিলে মই তেওঁক কথাটো কি ৱাই ইউ আৰ মানে মই অকণমান শব্দ এটা ক'লোঁ যিটো শব্দলৈ লাগিছে ষ্টুপিড মানে কি যাৰ জ্ঞান নাই সিহে ষ্টুপিড তো জ্ঞান 3বাৰকৈ ক'লোঁ তাৰপিছত তোমালোকে এইটো কৈছা মই সেইকাৰণে সেই শব্দটো মই জাৰ্ণেলিষ্টক বুলি কোৱা নাই এজন ইণ্ডিভিজুৱেলক কৈছোঁ জাৰ্ণেলিষ্ট হ'লে জাৰ্ণেলিষ্টৰ নৰ্ম তেওঁলোকে ৰাখিব লাগে যিটো কৈছোঁ যে মই এইটো ক'ব বিচৰা নাই 3বাৰ তেওঁ মোক কেলৈ কুৱেশ্যনটো কৰিলে খং উঠিব নাই যিকোনো মানুহৰ খং উঠিব হৈছে জাৰ্ণেলিষ্টৰ খং নুঠে যে মই নাজানো মোৰ খং উঠিছে মই যাব খুজিছোঁ তুমি এইবোৰ কেলৈ কথা কৈছা তেতিয়া মই যিজন ল'ৰাৰ লগত আহিছিলে মই গাড়ীতে উঠিলোঁ দাদা বেয়া নাপাব মই বেয়া পোৱা নাই তুমিনো এনেকুৱা মানুহ আনা কেলৈ তেওঁ মোৰ যোৰহাটৰ কথা সুধিবলৈ কোন চিফ মিনিষ্টাৰ চিফ মিনিষ্টাৰৰ কথা কেলৈ সুধিব মইতো নাজানো তেওঁলোকে এইবিলাক কিবা এটা হেৰি কৰিব খুজিছে নেকি এইটো নাপায় ইলেকশ্যন আৰু 2টা দিন আছে মাত্ৰ তোমালোকে এইবোৰ কাম নকৰিবা মই ক'লোঁ অসমীয়া যিজন জাৰ্ণেলিষ্ট আছে মই ক'লোগৈ পিছদিনা মোক কৈছে বহুত বেয়াকৈ লাগিছে মই কৈছোঁ মই কিছুমান কথাত মই সাহসী সেই মানুহজন জাৰ্ণেলিষ্ট হ'ল বুলি তেওঁ 7 খুনৰ মাফ হ'ব নোৱাৰে কোনোবা জাৰ্ণেলিষ্টে ভুল কাম কৰে সেইটো মাফ হ'ব নোৱাৰে কোনোবা MLA যি ভুল কাম কৰে মাফ হ'ব নোৱাৰে জাৰ্ণেলিষ্ট আৰ নট এবভ এভৰিবডি হয় নহয় বাৰু মই তোমালোকৰ প্ৰতি মোৰ কোনো বেয়া ভাৱ নাই আৰু মই অলপ আঁতৰতে থাকোঁ দেখিছা জানো টিভিত দেখিছা জানো মই নাযাওঁৱে কেলৈ নাযাওঁ সাধাৰণতে মই কথাবিলাক কৈ দিম কিবা এটা ক'লে মই মানে হয়তো খং উঠিব পাৰে মই এভইড কৰি থাকোঁ সাধাৰণ মানুহৰ লগত মই কথা পাতি ভাল পাওঁ মই সেইকাৰণে সেইটো ব্যাপক চৰ্চা হৈছিলে আৰু বহুতে কৈছিলে যে সেই যিটো ভিডিঅ' ভাইৰেল হৈছিলে তাৰ ফলত নিৰ্বাচনত প্ৰভাৱ পৰিব বা তেনেধৰণৰ কথাও চৰ্চা হৈছিলে সেইটো প্ৰভাৱ পৰিছে নেকি তেওঁ মোক দিয়া মই দি 3টা কুৱেশ্যনৰ উত্তৰ দিছিলোঁ সেইকেইটাত নেদেখুৱালে কেলৈ তেওঁতো প্ৰথম 3টা কুৱেশ্যন যোৰহাটলৈ উত্তৰ দিছিলে সেইকেইটা নেদেখুৱালে তোমালোকে মানুহক গেলাবলৈ আহা নেকি আমি পলিটিচিয়ান হ'ব পাৰোঁ চব পলিটিচিয়ান কিন্তু সমান একে নহয় আমাৰ নিজৰ এটা মই ভাবোঁ যে মই কিবা এটা মেইনটেইন কৰিছোঁ আজিলৈকে গতিকে তেওঁ তেনেকৈ কথা ক'ব আৰু সেইটো উলিয়াই দিছে তেওঁতো মোৰ ইণ্টাৰভিউটো দিয়াৰ পিছতো উলিয়াব পাৰে যে তেখেতৰ এনেকুৱা কথা কওঁতে এইটো শব্দ ক'লে মই এইটো কেতিয়াও যিসকলে কৈছে বেয়া হৈছে মই জানো এটা উত্তৰ দিছোঁ হয় বেয়া হৈছে এইটো মোৰ কথাটো কিন্তু মোৰ আগৰ 3টা কুৱেশ্যনৰ উত্তৰ কেলৈ নিদিলে মই এইবিলাক সাধাৰণতে নকওঁ কেলৈ জাৰ্ণেলিষ্টৰ আমি 4টা স্তম্ভ গতিকে জাৰ্ণেলিষ্টসকলো এটা স্তম্ভ ডেমক্ৰেচিৰ সেইকাৰণে তেওঁলোকৰ স্তম্ভটোৰ ওপৰত মই কোনো কমেণ্ট দিব নিবিচাৰোঁ কিবা ভুল হৈছে যদি মই ভুল বুলি ক'লোহেঁতেন কিন্তু মই ভাবোঁ যে এই মানুহজনে 3বাৰকৈ সোধাৰ পিছত মই 2বাৰকৈ কৈছোঁ নকৰিব এইটো মই নাজানো 3rd টাইম সোধোতে মই এটা মানুহে মই ইমান ঋষি নহয় যে মই কিবা ধৈৰ্য ধৰি থাকিম
সেইকাৰণে কথাটো তেনেকুৱা হৈছিল কৰিছে মই কোনোবাই মোক ঘৰটো ক'লে তইনো কেলেই ক'লি মই চোৱা মই একো বেয়া কাম কৰা নাই তেওঁ যদি ভাবিছে তেওঁৱে শুদ্ধ কৰিছে ভগৱান আছে নহয় আৰু ভগৱান আহি গ'ল নহয় পিছদিনাইতো মইতো গৌৰৱক মাতি অনা নাই গৌৰৱক আহিলে কাৰণে মই ক'লো ভাই গৌৰৱ আহা চাহ একাপ খাওঁ মই তাৰ প্ৰতি মই এইটো ভাল লাগিছিল কোৱাৰ পিছত তেওঁ কোনো সেইটো সংকোচ কৰা নাই আমি দুইটা বহিছো মোৰ মানুহৰ সংকোচ কৰা নাই এতিয়া শেষত আমি শেষ কৰিব খুজিছো যে নিৰ্বাচনত জিকিবনে কি হ'ব আৰু কিমান ভোটত মানে এতিয়া গণনাটো মই আকৌ সুধিছো আপোনাক এবাৰ একো গণনা কৰা নাই অকণ মানুহৰ লগতে কথা পাতি আড্ডা মাৰি আছো ইমান ভাগৰ লাগিছে কাৰণ খুব কম সময়ৰ ভিতৰত আমি কেম্পেইন কৰিবলগীয়া হ'ল কাৰণ টিকেট কোনে পাব তোৰ কোনো নিশ্চয়তা নাছিল আৰু মই ছিনিয়ৰ হিচাপে মই ভাবিছোঁ যে য়ং জেনেৰেশ্যনক হয়তো এবাৰ দিব এনেকৈ ভাবিছিলোঁ কিন্তু কিবা এটা কাৰণে গৌৰৱ অহাৰ কাৰণে হয়তো মোৰ নামটো আহি গ'ল আৰু মই যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ আৰু এইকেইদিন মোৰ অকণমান স্বাস্থ্যও ক্ষতি হৈছিল টাইমলি খাব পৰা নাই মই অকণমান ঘূৰিবলগীয়া হৈছে আৰু এটা অকণমান আমাৰ দলৰ কিন্তু আগলৈ ভৱিষ্যতলৈ মই যে MLA হওঁ যোৰহাটত ভাৰতীয় জনতা পাৰ্টীৰ ডিষ্ট্ৰিক্ট কমিটি আমাৰ মোৰ সমষ্টি কমিটিবিলাক আমি অলপ ষ্ট্ৰেংথেন কৰিলে আমি হয়তো বহুত কামত কালেক্টিভলি কাম কৰিব পাৰিম আৰু এইটো অকণ মোৰ দায়িত্ব আছে মই ভাবোঁ যে মই আগতে সাংগঠনিক ছাইডবিলাক চোৱা নাছিলোঁ কিন্তু এইবাৰ মই দেখিছোঁ সাংগঠনিক ছাইডটো ভালকৈ চালেহে দলটো ছাকচেছ হ'ব মোৰ কিবা এটা কপাল ভাল যে এই 5টা বছৰ মানুহে মোৰ বিৰুদ্ধে এটা শব্দ কোৱা নাই কোনো যিমানক মই কাম কৰিছোঁ এটা শব্দ কৰা নাই আমাৰ ব্ৰিজখন লৈ বহুত চৰ্চা হৈছিল কিন্তু মাননীয় মুখ্যমন্ত্ৰী আহি নিজেই ক'লে যে এই ব্ৰিজখন হওঁতে হিতেন গোস্বামীৰ এটা ডাঙৰ কণ্ট্ৰিবিউশ্যন আছে ডেট ইজ মানে সেইটো তেওঁ যে ক'লে মোৰ কাৰণে বৰ ডাঙৰ কথা কাৰণ এজন মুখ্যমন্ত্ৰীয়ে তেওঁ নহ'লে আমি কাম কৰিব নোৱাৰোঁ চব কাম এই কামটোত তেখেতৰহে বেছি মানে কণ্ট্ৰিবিউশ্যন আছে কিন্তু তেওঁ মোৰ কথাটো কোৱাত মোৰ ভাল লাগিলে এইকাৰণে যে সেই ব্ৰিজখনলৈ এটা কি বুলি ক'ম ডিছপিউট হৈছিলে মাৰোৱাৰী সম্প্ৰদায়ৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকক আমি অনিষ্ট কৰাৰ এটা সম্ভেদ দিছিল যে এইখন কৰি আমাক অনিষ্ট কৰিব বিচাৰিছে মই মাৰোৱাৰী মানুহক কেতিয়াও বেয়া নাপাওঁ তেওঁলোকৰ কথাবিলাক বেলেগ ধৰণৰ হ'ব পাৰে কংগ্ৰেছ বিজেপি চব আছে তাত কিন্তু তেওঁলোকে নহ'লেতো আমাৰ যোৰহাটখন নচলে মই কেতিয়াও বেয়া কথা কোৱা নাই কিন্তু সেইটো ভুল ধাৰণা এটা হৈছিল আৰু ব্ৰিজখন টাইমত হৈ গ'ল টাইমত হোৱাৰ কাৰণে এটলিষ্ট সেই বিজনেছ সম্প্ৰদায়ে বুজি পাইছে যে হিতেন গোস্বামী আমাৰ প্ৰতি কিবা এটা বেয়া ভাৱ লৈ কৰা নাছিল মই বৰঞ্চ হোলঙাপাৰাৰ মানুহখিনিৰ কাৰণে কৰিছিলোঁ হোলঙাপাৰাৰ মানুহখিনিয়ে মোক এটা কথা কৈছিল ছাৰ আপুনি বাৰু ভোগদৈত এখন দলং বনাই দিব নেকি মেডিকেলৰ নিচিনাকৈ মই বোলো কেলৈ সুধিছে বোলে আমি এইফালেদি গ'লে 150 টকাত মেডিকেল পাওঁ কিন্তু আমি বাইপাছেদি গ'লে প্ৰায় 500 বা 600 টকা যায় আমি সেইকাৰণে বহুত বিপদত পৰিছে এখন দলং বনাব পাৰিবনে সেই কথাটো কোৱাৰ কাৰণে মই দলংখনত লাগি গ'লোঁ সেই মানুহখিনিৰ কাৰণেহে কৰিছিলোঁ মই কেতিয়াও মাৰোৱাৰী মানুহ সম্প্ৰদায়ৰ মানুহক ব্যৱসায়িক মই একো অন্যায় কৰিব খোজা নাই আৰু মোৰ ভাল লাগিছে তেখেতসকলেও এইটো একচেপ্ট কৰিলে আৰু তেখেতসকলে কৈছে ভুলতে আমি এনেকৈ ভাবিছিলোঁ যদিও কথাটো সত্য গতিকে আৰু মই এতিয়া জিকিম বুলিয়ে ভাবিছোঁ আৰু একো ভবা নাই কিন্তু একো কেলকুলেশ্যন কৰা নাই আৰু গৌৰৱও নিশ্চয় ভাবিছে জিকিম বুলি মই ধৰি লৈছোঁ তেওঁ ভাবিছে চাগে কিন্তু আমাৰ এইবোৰ আৰু হুলস্থুল নাই নহয় গতিকে জিকিমে নেকি এবাৰ তেনেকৈ ভাবিছে ধন্যবাদ জনাইছোঁ ইতিমধ্যে হিতেন গোস্বামী ডাঙৰীয়াই নিৰ্বাচনৰ আগত এই কথা জনালে যে জিকিব এইবাৰ নিৰ্বাচনত আৰু ইতিমধ্যে গণনা চলি আছে আৰু কিমান ভোটত জিকিব সেই কথা প্ৰকাশ নকৰিলেও হিতেন গোস্বামী ডাঙৰীয়া আত্মবিশ্বাসী যে এইবাৰ নিৰ্বাচনত যোৰহাটৰ বিধায়ক হিচাপে যোৰহাটবাসী ৰাইজে তেখেতকেই নিৰ্বাচন কৰিব যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ